মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা মন গলে আপুনি বিয়া পাতিব নোৱাৰিব, তাৰ সমান্তৰালকৈ থাকিব নোৱাৰিব লিভ ইন ৰিলেশ্যনশ্বিপত। ডাঙৰ ঘোষণা কৰিব শীঘ্ৰেই অসমত আহিব ইউচিচি। আজি বিধানসভাৰ অধিৱেশন আছে আৰু তাতে উত্থাপন হ'ব ইউচিচি আৰু তাৰ পিছতেই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ। আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন। আজিৰ পৰা অসম বিধানসভাৰ অধিৱেশন 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন আৰু তাতেই গ্ৰহণ কৰা হ'ব এক বিশেষ সিদ্ধান্ত। এই অধিৱেশনতে উত্থাপন কৰা হ'ব ইউচিচি ইউনিফৰ্ম চিভিল কোড। এই অধিৱেশনতে উত্থাপন কৰা হ'ব। নিজৰ মতে কৰিব নোৱাৰিব বিয়া, তাৰ সমান্তৰালকৈ থাকিব নোৱাৰিব লিভিনত। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই এই অধিৱেশনতে উত্থাপন কৰা হ'ব ইউনিফৰ্ম চিভিল কোড। বিবাহ ৰিলেশ্যনশ্বিপক লৈ কঠোৰ নিয়ম আহিব, কেইবাটাও কঠোৰ নিয়ম আহিব। গতিকে আপুনি চাই লওক এই বাতৰিটো। বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব ইউচিচিৰ জৰিয়তে। বিয়াৰ ন্যূনতম বয়স হয়তো 21 বছৰ হ'ব পাৰে, সেই বয়স নিৰ্ধাৰণ কৰা হ'ব। ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব ইউচিচিত। বহু বিবাহ ৰোধ, বিবাহ বিচ্ছেদ, লিভ ইন ৰিলেশ্যনশ্বিপৰ বিষয় থাকিব ইউনিফৰ্ম চিভিল কোডত। জনজাতীয় লোকক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। যিসকল জনজাতীয় লোক তেওঁলোকক এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। ধৰ্মীয় ৰীতি নীতিকো ইউচিচিৰ বাহিৰত ৰখা হ'ব। আৰু বৰ্তমান সময়ত এক ডাঙৰ খবৰ। আজিৰে পৰা ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন আৰু এই অধিৱেশনতেই উত্থাপন হ'ব ইউচিচি অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড, যাৰ জৰিয়তে লিভ ইন ৰিলেশ্যনশ্বিপ হওক বা বিয়াৰ বয়স হওক, এই সকলো ক্ষেত্ৰত বয়স নিৰ্ধাৰণ হ'ব। কঠোৰৰ পৰা কঠোৰ আইন অনা হ'ব। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে 24ৰ নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ প্ৰথমখন বিধানসভাৰ অধিৱেশনতেই উত্থাপন কৰা হ'ব ইউনিফৰ্ম চিভিল কোড আৰু সেই অনুপাতে আজি উত্থাপন হ'ব ইউনিফৰ্ম চিভিল কোড। গতিকে এই আইনত কি থাকিব ইতিমধ্যে কোৱা হৈছে। ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব, তাৰ সমান্তৰালকৈ লিভ ইন ৰিলেশ্যনশ্বিপ, বহু বিবাহ, বিবাহ বিচ্ছেদ, এই কেইবাটাও বিষয় সামৰি এই আইন অনা হ'ব। গতিকে এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে। সলনি হৈ পৰিব বহুতৰে জীৱনশৈলী, বহুতৰ জীৱনশৈলী সলনি হ'ব। সদনত উত্থাপন হ'ব ইউচিচি বিল। আজিৰে পৰা আৰম্ভ হোৱা ষষ্ঠদশ অসম বিধানসভাৰ 4 দিনীয়া বিশেষ অধিৱেশনত উত্থাপন হ'বলৈ গৈ আছে এক ঐতিহাসিক বিল। ইয়াক লৈ বিতৰ্কও চলিছিলে ইয়াক লৈ। আৰু বৰ্তমান সময়ত আজিৰ দিনটো লক্ষণীয় হ'ব। এই বিলখন উত্থাপন কৰাৰ সময়ত বিৰোধী পক্ষৰ পৰা কি ধৰণৰ প্ৰত্যুত্তৰ আহে বা প্ৰতিক্ৰিয়া আহে সেয়া লক্ষণীয় হৈ পৰিব। লিভ ইন ৰিলেশ্যনশ্বিপত নিষেধাজ্ঞা আহিব। এতিয়াৰে পৰা চৰকাৰক নজনোৱাকৈ বা পঞ্জীয়ন নকৰাকৈ কোনো ল'ৰা ছোৱালী একেলগে থকাটো হ'ব এক ডাঙৰ অপৰাধ যদি এই আইন গৃহীত হয়। আইনগতভাৱে এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয় বিবাহ কৰাটো এতিয়াৰে পৰা সপোন হৈ পৰিব। ধৰ্মীয় ৰীতিৰ দোহাই দিও সাৰি নাযাব কোনো। গতিকে এই আইন আহিলেই এইকেইটা ক্ষেত্ৰত সাল সলনি হোৱা দেখিবলৈ পোৱা যাব। ল'ৰা ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স এতিয়াৰে পৰা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা হ'ব। অলপ ইফাল সিফাল হ'লেই বা অলপ বয়সৰ কম বেছি হ'লেই জেল বা জৰিমনা পৰ্যন্ত হ'ব পাৰে। আনহাতে ল'ৰা আৰু ছোৱালীৰ সম্পত্তিৰ অধিকাৰক লৈ এনে কিছুমান নিয়ম আহিব যিয়ে পৰিয়ালসমূহৰ মাজত হাহাকাৰ লগাব পাৰে। বিবাহ বিচ্ছেদৰ নিয়মবোৰো কৰা হ'ব অত্যন্ত জটিল। এই আইনৰ পৰা জনজাতীয় লোকসকলক সম্পূৰ্ণ দূৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতিকো ইয়াৰ আওতাৰ বাহিৰত ৰখাৰ কথা কোৱা হৈছে। কিন্তু বাকী সমাজখনৰ বাবে ই এক হয়তো বৃহৎ প্ৰত্যাহ্বান হ'ব পাৰে। পুৰণি যিসমূহ নীতি পৰম্পৰা আছে সেই সকলো পৰম্পৰা হয়তো এতিয়াৰে পৰা নাথাকিব। আজি উত্থাপন হ'ব ইউচিচি আৰু ইউচিচি গৃহীত হোৱাৰ পিছতেই এই সকলো আইন গৃহীত হৈ পৰিব। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি অসম বিধানসভাৰ ষষ্ঠদশ অধিৱেশন আৰু তাৰ পিছতেই আৰু সেই অধিৱেশনতে উত্থাপন কৰা হ'ব ইউচিচি অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড, যাৰ জৰিয়তে আপুনি মন গ'লেই বিয়া পাতিব নোৱাৰিব, নিজৰ মতে বিয়া কৰিব নোৱাৰিব, লিভ ইন থাকিব নোৱাৰিব। গতিকে এইকেইটা খবৰ
আৰু কিছু সময়ৰ পিছতেই বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু সেই অধিৱেশনতেই উত্থাপন কৰা হ'ব ইউনিফৰ্ম চিভিল কোড, যাৰ জৰিয়তে কেইবাটাও নিয়ম আহিছে। বহু বিবাহৰ পৰা আৰম্ভ কৰি বিবাহ বিচ্ছেদ, লিভ ইন ৰিলেশ্যনশ্বিপ এইকেইটা আছে। গতিকে এইকেইটাক লৈ চৰকাৰ অত্যন্ত কঠোৰ হৈছে। গতিকে লক্ষণীয় হ'ব কিদৰে ইয়াক গৃহীত কৰা হয়। আমাৰ ওচৰত অতুল বৰাৰ দায়িত্ব আছে দেখুৱাবলৈ আছে। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল, নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি ইউচিচি আনিম। যেনে কথা তেনে কাম, সেইমতে ইউচিচি এইবাৰ আহিব। ইউচিচি আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল,